ডিপ্ৰেশ্যন, সুইচাইডেল বিহেভিয়াৰ এই প্ৰৱণতাটো সমাজত লাহে লাহে আমি দেখিছোঁ যে বাঢ়ি বাঢ়ি গৈ আছে। আমাৰ দেশত বা আমাৰ ৰাজ্যত কিছু বছৰ আগলৈ এই প্ৰৱণতাটো নাছিল, কিন্তু লাহে লাহে এই প্ৰৱণতাটো বাঢ়িবলৈ ধৰিছে। কজ অফ সুইচাইড যিটো ক্লিনিকেলি কোৱা যায়, তাৰ বৰ্গীকৰণ যেতিয়া কৰে ছ'চিঅ' ইনভাইৰনমেণ্টেল ৰিস্ক ফেক্টৰ এটা আছে, সাইকোলজিক্যাল রিস্ক ফেক্টর আছে, বায়োলজিক্যাল রিস্ক ফেক্টরস আছে। তথ্য মই কিছু রাখি দিব খুজিছো। ন্যাশনাল ক্রাইম রেকর্ডস ব্যুরো NCRB ডাটা যেটো আছে 2022, মোস্ট কমন কজ অফ সুইসাইড ইন আসাম ফ্যামিলি প্রবলেম। শতকৰা যদি 100টা সুইসাইড হৈছে 35% is due to family problem, 12% because of marriage related issue, 10% love affairs. Orthat 57% of the suicide, more than 50% of the suicide, the exact number is 57% as per the data, is because of family related issue, marriage related issue or love affairs related issue. Property dispute karone 8%, failure in exam tar karone jetu suicide hoy 2022 ডাটা মতে 1%। এই ঘটনাটো হল অধ্যক্ষ মহোদয়, প্ৰৱণতাটো কিয় বাঢ়ি বাঢ়ি গৈ আছে আৰু ইয়াৰ সঠিক সমাধান কি হ'ব পাৰে? ডিপ্ৰেশ্যনৰ কাৰণে যেটো সুইচাইড হয় তাৰ ক্লিনিক্যাল উত্তৰটো বহুত সীমিত, কিয় ডিপ্ৰেশ্যনৰ সঠিক কিবা ঔষধ, কিহৰ কাৰণে ডিপ্ৰেশ্যন হ'ল আৰু তাৰ কিবা সঠিক ঔষধ যে এটো দিলে ঠিক হৈ যাব তেনেকুৱা নহয়। এই বেমাৰটোৰ সম্পৰ্ক মানুহৰ চিন্তাৰ কাৰণে মানুহৰ মনত জন্ম হোৱা দুশ্চিন্তা, সমাজ, পৰিয়াল তাৰ লগত জড়িত। আৰু গোটেই সমাজ ব্যৱস্থাটো যেটো আছে, এই গোটেই সমাজ ব্যৱস্থাটোত ফ্যামিলি বোলা কনসেপ্টটো লাহে লাহে ভাঙিবলৈ ধৰিলে। আগত জইণ্ট ফ্যামিলি আছিলে, ককা আতাহত আমি সব একেলগত থাকিছিলো। লাহে লাহে ফ্যামিলিবোৰ সৰু হোৱা আৰম্ভ হ'ল, সৰু সৰু হৈ হৈ মই, মোৰ পত্নী আৰু মোৰ বাচ্চা, এতিয়া এই নিউক্লিয়াছ ফ্যামিলিত আমি আহি গ'ল। ফ্যামিলিত কিবা সমস্যা হলে কথা পাতিবলৈ মানুহ নাই। হাজবেণ্ড ওয়াইফ যদি ওয়ার্কিং মানে ক্লাছত পড়ে তেতিয়া সমস্যা আৰু বেছি আছে। সো ফ্যামিলি ভ্যালুজ লাহে লাহে নোহোৱা হ'ল। আগত ঘৰৰ জ্যেষ্ঠজনে যদি কিবা সমস্যা হয় ল'ৰা ছোৱালীক বুজাইছিলে, কথা পাতিছিলে, ক'ৰবাত মনত যদি কিবা কষ্ট আছে কথা পাতি সমাধান ওলোৱাৰ চেষ্টা কৰিছিলে। তাৰ পিছত ল'ৰা ছোৱালীক আমি যেটো কম্পিটিশনৰ এটা দৌৰত পেলাই দিলো যে মোৰ ল'ৰা ডক্টৰে হ'ব লাগিব, মোৰ ল'ৰা ইঞ্জিনিয়াৰে হ'ব লাগিব, মই ভাবাৰ নিচিনা মোৰ ল'ৰা ছোৱালীয়ে এক্ট কৰিব লাগিব, তেনেকুৱা কাম কৰিব লাগিব। ল'ৰা ছোৱালীয়ে কি ভাবিছে এইটো আমি কোনোদিন চিন্তা নকৰি মই যেটো বিচাৰো এইটো মোৰ ল'ৰা ছোৱালীয়ে কৰিব লাগিব। এই প্ৰৱণতাই যেতিয়াৰ পৰা বেছিকৈ হোৱা হ'ল, মোৰ ল'ৰা ACS হ'ব লাগিব, IAS হ'ব লাগিব, ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, ল'ৰা ছোৱালী কোনোদিন খুদা নহল যে তুমি কি হ'ব খোজা। সো এই ৰেট ৰেচ যেতিয়া পৰা আৰম্ভ হ'ল, ফ্যামিলি ভ্যালুজ যেতিয়া পৰা নোহোৱা হ'ল, আৰু যেনেকে যেনেকে টেকনলজিয়ে বিকাশ কৰিলে, আমাৰ হাতত মোবাইল আহিল, মোবাইল অহাৰ পিছত বন্ধু বান্ধৱক প্ৰায় কমিবলৈ ধৰিলে। এতিয়া বন্ধু যি আছে সবৰ বন্ধু আটাইতকৈ বেছি যদি বন্ধু থাকে ফেচবুকত থাকে। সব ফিজিক্যাল এক্টিভিটি নোহোৱা এক সমাজ, বাহিৰৰ সমাজৰ লগত কোনো সম্পৰ্ক নথকা এটা সমাজ, এইফালে যেতিয়া আমি যাবলৈ ধৰিলো লোনলিনেছ আহি গ'ল। আমি অকলে চিন্তা কৰা, অকলে থকা, অকলে কৰাৰ এটা প্ৰৱণতাই উঠি গ'ল। আৰু এই পৰিৱেশত যেতিয়া আমাৰ কিবা ভাল হয় আমাৰ মনটো ভাল লাগে, আমি বিচৰা ধৰণে হলে আমাৰ মনটো ভাল লাগে, আমি বিচৰা ধৰণে যদি নহয় আমাৰ মনটো বেয়া লাগে। এই ভাল আৰু বেয়াৰ মাজত বেয়া যদি অলপ বেছিকৈ হোৱা আৰম্ভ হয়, আমি ভাবা ধৰণে যদি কামবোৰ নহয়, আমি বিচৰা ধৰণে যেতিয়া কামবোৰ নহয়, মানুহ লাহে লাহে এলাগী হ'বলৈ ধৰে, আনৰ লগত কথা পাতাটো কমাই দিয়ে,
আৰু লাহে লাহে ডিপ্ৰেশ্যন বোলা যিটো বেমাৰ তাত সোমাই যায় মই ভাবো যে আমি we need to know how to be happy আৰু হ্যাপিনেসটো বাহিৰৰ পৰা নাহে হ্যাপিনেসটো আমি কেনেকৈ নিজৰ ভিতৰত জন্ম দিব পাৰো কেনে আমি নিজৰ লগত হ্যাপি থাকিব পাৰো তাৰ চিন্তা কৰিব লাগিব Thank you. অধ্যক্ষ মহোদয় সময় অনুযায়ী সময় উপযোগী যদি হৈ থাকো তেতিয়া ভাল কিন্তু কম্পিটিশনত যদি পৰি আমি হিজনে হিজনৰ লগত কম্পিটিশনৰ চিন্তাৰে যদি কাম কৰা আৰম্ভ কৰো ভাবো যে এটো ঠিক নহয় তথাপিও এক গুৰুত্বপূৰ্ণ কথা ইয়াত উত্থাপন হৈছে গীতাত শ্ৰীকৃষ্ণই কৈছিল অসংশয় মহাবাহু মনো দুরিগ্রহম চলম অভ্যাসয়নে তো কোনতে বৈরাগ্যতে গৃহতে অর্থাৎ মানে মনটো বৰ চঞ্চল আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো বৰি কঠিন কিন্তু মনকো নিয়ন্ত্ৰণ কৰিব পাৰি বৈৰাগ্যৰ জৰিয়তে অভ্যাসৰ জৰিয়তে আৰু এই চেষ্টা কৰাটো অকল চৰকাৰৰ দ্বাৰা কাম নহব অধ্যক্ষ মহোদয় সমাজে ইয়াত অংশগ্ৰহণ কৰিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লাগিব চৰকাৰৰ হাতত কোনো মেকানিজম নাই যে মানুহৰ মনটো ভাল লগাই থাকিব পাৰি সব সমাজে নিজে এটা চিন্তা কৰিব লাগিব চৰকাৰে তাত সহযোগ কৰিব আৰু এই সহযোগ কৰাৰ কাৰণে অধ্যক্ষ মহোদয় আপোনাক জনাব পাই মই সুখী হৈছো যে টেলি মানস বুলি এটা হেল্পলাইন আমাৰ চলি আছে দুটা নম্বৰ এভেইলেবল আছে 24/7 আৰু তাত আমি কাউন্সেলিং দিও টেলি কাউন্সেলিং দিও আৰু এটা উপলব্ধি আমি কৰিছো যে 80% সমস্যা মেন্টাল ইস্যুজ মেন্টাল প্ৰবলেম মনোবৈজ্ঞানিক যিখিনি সমস্যা আছে 80% কাউন্সেলিংৰ জৰিয়তে সমাধান হয় আৰু কাউন্সেলিংটো সদায় যে ডক্টৰে কৰিব লাগিব সাইকোলজিষ্টে কৰিব লাগিব সাইকেট্ৰিকে কৰিব লাগিব বুলি নহয় বন্ধু এজনো আন এজনক নিজৰ বন্ধুক কাউন্সেলিং কৰিব পাৰে বুজাব পাৰে সমাজে দায়িত্বটো হাতত ল'ব লাগিব আৰু স্কুলবোৰতো এই প্ৰগ্ৰামবোৰ চলি আছে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া যেটো গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠালে স্কুলতো ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম RKSK বুলি চলি আছে 10 বছৰৰ পৰা 19 বছৰ এজ গ্ৰুপৰ ল'ৰা ছোৱালীক তেনেকুৱা কাউন্সেলিংৰ স্কুলে দিয়া হয় শিক্ষক এজনকো প্ৰশিক্ষণ দিয়া হয় যে তেখেতে কাউন্সেলৰ হিচাপে কাম কৰক কিন্তু এই সমস্যাটো সামাজিক সমস্যা সৰকাৰ আৰু সমাজ আমি সকলোৱে বহি চিন্তা কৰি এই সমস্যাটো সমাধান কৰিব লাগিব বিধায়ক ডাঙৰীয়াক আৰু আপোনাৰ মাধ্যমত সদনক মই এছুৰেন্স দিব খুজিছো যে আহা দিনবোৰত মানসিক ৰোগ মনোৰোগ ডিপ্ৰেছন এই যিখিনি সমস্যা আহিছে সমাজৰ লগত বহি বিধায়কসকলক লগত লৈ এক সমাধানৰ পথ আমি উলাব পাৰো নেকি তাৰ ওপৰত আমি চিন্তা কৰিম